নমস্কাৰ, এই মুহূৰ্তত পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনেফলত এনেকৈ খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, দিব লৈছো প্ৰথমটো খবৰ। এই মুহূৰ্তত এটা অতি ডাঙৰ আৰু আৱেগিক খবৰ আহি পৰিছে। অৱশেষত অসমৰ হাতত জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে তুলি দিয়া হল তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত। প্ৰমাণ পত্ৰৰ হাতত তুলি লৈয়ে নিজকে ধৰি ৰাখিব নোৱাৰিলে গৰিমা গাৰ্গে। কেমেৰাৰ সন্মুখতেই কান্দি কান্দি আৱেগিক হৈ পৰিল তেওঁ। এটা জুবিন গাৰ্গৰ সমগ্ৰ সম্পত্তিৰ হিচাপ চকুৰ সন্মুখত দেখি চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে পত্নীয়ে। কিন্তু আটাইতকৈ আচৰিত আৰু চাঞ্চল্যকৰ কথাটো কি জানেনে? কোটি কোটি শ্ৰোতাৰ হৃদয় জয় কৰা ইমান বছৰে অসমৰ সংগীত জগতত ৰাজত্ব কৰা জুবিন গাৰ্গৰ বেংক একাউণ্টত যি তথ্য পোহৰলৈ আহিছে, সেয়া শুনিলে আপুনিও স্তম্ভিত হৈ পৰিব। হয়, জুবিন গাৰ্গৰ 4টাকৈ বেংক একাউণ্টত জমা হৈ আছে মাত্ৰ 9,63,780 টকা। যিজন মানুহে জীৱনত কোটি কোটি টকা উপাৰ্জন কৰিলে, দুহাত মেলি কেৱল মানুহক সহায় কৰিলে, সেইগৰাকী মহান শিল্পীৰ বেংকত আজি মাত্ৰ কেইটামান লাখ টকাহে অৱশিষ্ট আছে। এই খবৰে এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চৰ্চা আৰু আৱেগৰ সৃষ্টি কৰিছে। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি 1 জুলাই পহিলা তাৰিখৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো সলনি হৈ গল কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ আৰু বেংকিং খণ্ডলৈকে আহি পৰিছে এটা 9টাকৈ ডাঙৰ খবৰ। মাহৰ প্ৰথম দিনটোতেই বিপদত নপৰিবলৈ আৰু জৰিমনাৰ পৰা বাচিবলৈ এতিয়া জানি লওক এই গুৰুত্বপূৰ্ণ সাল সলনিসমূহ। প্ৰথমটো হৈছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। আজি 1 জুলাই পৰাই সলনি হল LPG চিলিণ্ডাৰৰ দাম। ৰাষ্ট্ৰীয় তেল কোম্পানীসমূহে 19 কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ নতুন মূল্য মুকলি কৰিছে। ইয়াৰ প্ৰভাৱ পোনে পোনে পৰিব এতিয়া হোটেল, ৰেষ্টুৰেণ্ট আৰু বজাৰৰ খাদ্য সামগ্ৰীৰ ওপৰত। আৰু 2 নম্বৰতে হৈছে ঘৰুৱা ৰন্ধন গেছৰ ৰেট। সাধাৰণ গ্ৰাহকৰ বাবে স্বস্তি নে মাধমা? 14.2 কেজিৰ ঘৰুৱা ৰন্ধন গেছৰ মূল্যৰ ওপৰতো তৈল প্ৰতিষ্ঠানসমূহে লৈছে নতুন সিদ্ধান্ত। আৰু 3 নম্বৰতে হৈছে পেট্ৰল ডিজেলৰ নতুন দৰ। 1 জুলাই পৰাই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো ভিন্ন জিলাত পেট্ৰল আৰু ডিজেলৰ মূল্যত সামান্য সাল সলনি দেখা গৈছে। গাড়ী লৈ ওলাই যোৱাৰ পূৰ্বে নিজৰ চহৰৰ আজিৰ নতুন ৰেট পৰীক্ষা কৰি লওক। আৰু 4 নম্বৰতে হৈছে ক্ৰেডিট কাৰ্ড পেমেণ্টৰ নতুন নিয়ম। যদি আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক। আজিৰ পৰা ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধৰ নিয়ম সলনি হৈছে। এতিয়াৰ পৰা থাৰ্ড পাৰ্টি এপসমূহৰ জৰিয়তে বিল দিওঁতে নতুন নিয়ম মানিব লাগিব, নহলে টকা আবদ্ধ হৈ পৰিব পাৰে। আৰু 5 নম্বৰতে হৈছে একাউণ্টৰ KYC। আজিৰ ভিতৰত যিসকল গ্ৰাহকে নিজৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, তেওঁলোকৰ একাউণ্টৰ লেনদেনৰ বাবে বন্ধ বা ফ্ৰিজ হৈ পৰাৰ সম্ভাৱনা আছে। আৰু 6 নম্বৰতে হৈছে আয়কৰ ৰিটাৰ্ণ দাখিল। টাক্স পেয়াৰ্ছসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। জুলাই মাহতো হৈছে এতিয়া ইনকাম টেক্স ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম মাহ। 31 জুলাই শেষ সময়সীমাৰ বাবে আজিৰ পৰাই প্ৰক্ৰিয়া ক্ষিপ্ত কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। আৰু 7 নম্বৰতে হৈছে মোবাইল ৰিচাৰ্জৰ প্লেনৰ বোজা। টেলিভিম কোম্পানীসমূহৰ নতুন নিয়ম আজিৰ পৰা সক্ৰিয় হৈ উঠিছে। জিঅ', এয়াৰটেল আৰু ভোডাফোনৰ ৰিচাৰ্জ প্লেনৰ বৰ্ধিত মূল্যৰ বাবে গ্ৰাহকৰ পকেট উদং হোৱাটো নিশ্চিত হৈ পৰিছে। আৰু 8 নম্বৰতে হৈছে ড্ৰাইভিং লাইচেন্সৰ নতুন নিয়ম। আজি 1 জুলাই পৰা ড্ৰাইভিং লাইচেন্স উলিওৱাৰ নিয়মো সলনি হৈছে। এতিয়াৰ পৰা RTO অফিচলৈ নোযোৱাকৈ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ড্ৰাইভিং স্কুলৰ চাৰ্টিফিকেটৰ জৰিয়তে আপুনি লাইচেন্স পাব পাৰিব। আৰু 9 নম্বৰতে হৈছে CNG আৰু PNGৰ মূল্য। শেষৰটো ডাঙৰ খবৰ হৈছে বাহনত ব্যৱহৃত CNG আৰু পাকঘৰৰ পাইপ গেছ PNGৰ মূল্য। আজিৰ পৰা ইয়াৰ নতুন সংশোধিত দৰ সমগ্ৰ দেশতেই কাৰ্যকৰী কৰা হৈছে। দিব লৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। উচ্ছেদক লৈ ৰাজ্য চৰকাৰৰ অভূতপূৰ্ব আৰু ডাঙৰ ঘোষণা।
বিটিচি অঞ্চলত কৰা নহয় এতিয়া সংখ্যালঘুক উচ্ছেদ। কিন্তু অসমৰ আন আন জিলাত এতিয়া অব্যাহত থাকিব চৰকাৰৰ তীব্ৰ উচ্ছেদ অভিযান। বিশেষকৈ বৰপেটাৰ মিয়াৰ সমাজক লৈ এইবাৰ হিমন্ত চৰকাৰৰ আটাইতকৈ ডাঙৰ সতৰ্কবাণী। কাৰ কাৰ ঘৰ ভাঙি দিয়া হ'ব এইবাৰ, কাৰ ওপৰত চলিব এতিয়া চৰকাৰৰ বুলডোজাৰ, বিপদত পৰিব নেকি বৰপেটাত হাজাৰ হাজাৰ লোক। এতিয়া জানি লওক চৰকাৰৰ এই নতুন আৰু কঠোৰ পৰিকল্পনাৰ কথা। বিটিচি অৰ্থাৎ বড়োলেণ্ডৰ অঞ্চলত বসবাস কৰা সংখ্যালঘু লোকসকলৰ বাবে এয়া এক ডাঙৰ স্বস্তিৰ খবৰ। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি বিটিচিৰ অঞ্চলত আপাতত কোনো ধৰণৰ এতিয়া সংখ্যালঘু লোকক উচ্ছেদ কৰা নহয়। কিন্তু ইয়াৰ বিপৰীতে অসমৰ বাকী থকা জিলাসমূহত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিছে শূন্য সহনশীল নীতি। বৰপেটাৰ জিলাক লৈ এইবাৰ অত্যন্ত কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। বৰপেটাৰ জনাঞ্চলৰ তথা চৰকাৰী ভূমি বেদখল কৰি থকা মিয়া সমাজক চৰকাৰে স্পষ্ট আৰু কঠোৰ ভাষাৰে সাৱধান কৰি দিছে। চৰকাৰী ভূমি বা সত্ৰৰ মাটি এৰি নিদিলে পৰিণাম ভয়ানক হ'ব বুলি এক প্ৰকাৰ স্পষ্ট সংকেত দিয়া হৈছে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে স্পষ্ট কৰি দিছে যে অসমৰ থলুৱা মানুহৰ অধিকাৰ আৰু চৰকাৰী সম্পত্তি সুৰক্ষিত কৰিবলৈ উচ্ছেদ চলিবই। এতিয়া দেখিবলৈ বাকী ৰল বৰপেটা আৰু অসমৰ ভিন্ন প্ৰান্তৰ চৰকাৰৰ এই আগন্তুক উচ্ছেদ অভিযান কি পৰিস্থিতিৰ সৃষ্টি কৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো আহি পৰিছে অসমৰ হাৰ্টত জুবিন গাৰ্গৰ ঘটনাক লৈ এইবাৰ অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ফাষ্ট ট্ৰেক আদালতে। বিদেশত থাকি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীক লক্ষ্য কৰি লোৱা 10গৰাকী প্ৰৱাসী অসমীয়ালৈ আদালতৰ চমন। সুশৰীৰে আদালতত হাজিৰ হ'বলগীয়া হ'ব এতিয়া ছিংগাপুৰৰ এই 10গৰাকী প্ৰৱাসী অসমীয়া। হয়, আপুনি ঠিকেই শুনিছে, আইনৰ দীঘল হাত এইবাৰ পালেগৈ সুদূৰ ছিংগাপুৰ। জুবিন গাৰ্গক কেন্দ্ৰ কৰি সংঘটিত হোৱা এক বিতৰ্কিত ঘটনাক লৈ ফাষ্ট ট্ৰেক আদালতে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশ। এটা সূত্ৰ অনুসৰি সুদূৰ ছিংগাপুৰত কৰ্মৰত 10গৰাকী প্ৰৱাসী অসমীয়া লোকক আইনী মেৰপাকত আবদ্ধ হৈ পৰিছে। জুবিন গাৰ্গৰ সৈতে জড়িত এক সংবেদনশীল গোচৰৰ ভিত্তিত শুনানি গ্ৰহণ কৰি এটা ফাষ্ট ট্ৰেক আদালতে স্পষ্ট কৰি দিছে যে কোনো অজুহাত বা ভিডিঅ' কনফাৰেন্সিং নহয়। অভিযুক্ত 10জন প্ৰৱাসী অসমীয়াই সশৰীৰে আদালতত মজিয়াত এতিয়া থিয় হ'বই লাগিব। এটা ফাষ্ট ট্ৰেক আদালতৰ এই কাৰ্যপন্থাৰ পিছতেই এটা তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্যত। যিহেতু বিষয়টো অসমৰ সৰ্বাধিক চৰ্চিত কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে জড়িত, সেয়েহে আদালতে গোচৰটো অতি ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ স্বাৰ্থত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এটা বিদেশত থাকিলেও যে ভাৰতীয় আইন তথা আদালতৰ মজিয়াৰ পৰা হাত সাৰিব নোৱাৰি, তাকেই যেন প্ৰমাণ কৰিলে আদালতে। ছিংগাপুৰৰ পৰা অসমলৈ আহি কেতিয়া এতিয়া আদালতত হাজিৰ হ'ব এই 10জন প্ৰৱাসী অসমীয়া, কেনেকৈ তেওঁলোকক মুখামুখি হ'ব আইনৰ, আৰু জুবিন গাৰ্গৰ এই চাঞ্চল্যকৰ গোচৰৰ পৰৱৰ্তী ৰায়দান কি হ'ব, তাৰ ওপৰত এতিয়া চকু থাকিব সমগ্ৰ অসমবাসীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত অতি জঘন্য আৰু লজ্জাজনক খবৰ আহি পৰিছে। বৰষুণৰ সুযোগ লৈ এগৰাকী নাবালিকাৰ জীৱন ধ্বংস কৰাৰ চেষ্টা এজন প্ৰাসন্দৰ। এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংঘটিত হোৱা এক অতি বৰ্বৰ কাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। অভিযুক্ত প্ৰাসন্দ মানিক আলীক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ধাৰাসাৰ বৰষুণৰ সুযোগ লৈ অভিযুক্ত মানিক আলী নামৰ লম্পটটোৱে অষ্টম শ্ৰেণীত পঢ়ি থকা নাবালিকা কিশোৰীগৰাকীক অকলে প্ৰায় জঘন্য কাণ্ডৰ সংঘটিত কৰে। কেৱল ইমানেই নহয়, ঘটনাৰ সন্দৰ্ভত কাকো একো নকবলৈ কিশোৰীগৰাকীক চৰম ভাবুকি প্ৰদান কৰে প্ৰাসন্দটোৱে। কিন্তু ভুক্তভোগী কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক সমগ্ৰ ঘটনা অৱগত কৰাৰ পিছতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। পৰিয়ালৰ লোকে এতিয়া পলম নকৰি স্থানীয় থানাত এজাহাৰ দাখিল কৰে। ঘটনাৰ গুৰুত্ব বুজি আৰক্ষীয়ে এটা ক্ষিপ্ৰতাৰে অভিযান চলাই মূল অভিযুক্ত মানিক আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এটা আৰক্ষীৰ পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি লম্পটটোক কঠোৰ জেৰা অব্যাহত ৰাখিছে। সমাজত দিনক দিনে বৃদ্ধি পোৱা এনেধৰণৰ জঘন্য মানসিকতাৰ লোকৰ বিৰুদ্ধে এটা ফাঁচী অথবা চৰম শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে।
এগৰাকী নিষ্পাপ ছাত্ৰীৰ ভৱিষ্যত আন্ধাৰলৈ ঠেলি দিয়া এই ধৃত মানিকালীৰ বিৰুদ্ধে এতিয়া প্ৰশাসনে কেনেধৰণৰ দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰে সেয়া হ'ব এতিয়া লক্ষণীয়। আৰু আপোনালোকে তেওঁ কেনেকুৱা শাস্তি বিচাৰে কমেণ্ট বক্সত জনাব পাৰিব।